মোৰ গুৰু হিচাপে বহুত দিন আপোনাক লগো পোৱা নাছিলোঁ, সেইকাৰণে জাষ্ট মৰম হিচাপে আৰু শ্ৰদ্ধা হিচাপে এইখন আপোনাৰ কাৰণে আনিছোঁ উপহাৰ। আৰু প্ৰথম জাৰ্ণিটো মোৰ ট্ৰেক্টৰ ট্ৰিপলে হৈছিল, সেইবোৰ নিচা পেচাটো মই বুজিয়েই নাপাওঁ। তাৰপিছত আৰু তেতিয়া কান্দিলে চান্দিলে লাও পানীও খুৱাইছিল নেকি নাজানো আৰু সেইবোৰ আৰু জীৱনত কেতিয়াও কোৱা নাছিলে, ক'বলগীয়া হ'লে। ছাৰে আমাক কৈছে তোমালোকে দেখুওৱা বাল্টিং লৈ মানুহ এজনীয়ে কেনেকৈ যাব। আমি তেতিয়া কি কৰিছোঁ, বাল্টিংটো যোনফালে লৈছোঁ আমি মানুহকেইজনী মানুহটো গোটেইকেইটাই হালি দিছোঁ সেইটো চাইডে। এই কথাটো আমাৰ মাহঁতে কোৱা শুনিছিলোঁ আৰু হয় হয় তাত শুৱাই থৈ দিয়ে, তাতে শুৱাই থৈ দিয়ে, সন্ধিয়া সময়ত লৈ আহে। সেইখন কিতাপ বেলেগ, সেয়াও কিতাপ বেলেগ। তেন্তে সেয়ালৈও সাজু হৈ আছে। সি গাইছে দেই, মই অৰুণাথৰ নিচিনা লাগে, কোন তেওঁলোকে চিনি পোৱা নাই, চিনি পোৱা নাছিলে। কিমান ছবি চাগে কৰিছে আপোনালোকৰ লগত, পাইছেও কিমান ছবি কৰিছে, তথাপিও কিমান গোটেই মেকআপটো কৰি যোৱাৰ পিছত কোন বেলেগ হৈ যায় ন, আৰু তেনেকেতো মোক নাভাবেতো তেনেকে। হয় 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 আপোনাক আমি কল্পনাও কৰা নাই যে তেনেকুৱা এটা ৰূপত দেখি যাম। সদায় যিহেতু বেলেগ বেলেগ ৰূপত দেখি আছো, কিন্তু এইটো ব্যতিক্ৰমী কেৰেক্টাৰ। আৰু এইটো আপোনাৰ ক'বলৈ গ'লে এইটো বয়সত ইমান ইয়ং লাগিছে ন, আপুনি কেনেকুৱা এটা জোচত কৰিছে। তেনেকুৱাই কি এক্টিঙৰ ধাৰাটোতো অকণমান তেনেকুৱা চেঞ্জ কৰিব লাগিব, স্মাৰ্টলি কৰিব লাগিব। কষ্টিউমবোৰো তেনেকুৱাই, হেয়াৰ ষ্টাইল, টাইট জিন্স জেকেট, তাৰপিছত হেয়াৰ ষ্টাইল তেনেকুৱা, এমোচন পেলাই কথাবোৰ কওঁতে মই এনেই কোনোবা এটা দীঘল ডাল এটা কৈ পেলাই সেইবোৰ যে কিছুমান তাৰ খোজ কাটল গোটেই কাৰবাৰ কৰোঁতে তাৰ বয়সটো মাইনাছ হৈ গুচি গৈছে গৈতো। সেইটো আৰু ইয়াততো কোনো যাদু মন্ত্ৰৰ কথাই নাই, সেইটো পুৰা নিজৰ আৰু সাধনা। আবেটো কওঁতেও একদম পুৰা বেলেগ লাগিছে আৰু সেইবোৰ আৰু জীৱনত কেতিয়াও কোৱা নাছিলে, ক'বলগীয়া হ'লে। সেইবোৰ তাৰ লগত আৰু কেৰেক্টাৰটোৰ লগত নহয়, এনেইতো আমি কেতিয়াও আমি সেইটো ব্যৱহাৰ নকৰোঁ, কিন্তু তাততো তাত সেইটো ভাল লাগিছে আকৌ। কোনো ধৰিবই পৰা নাই, সেইটো নহ'লেহে চাগে বেয়া লাগিলেহেঁতেন, তেনেকুৱা লাগিছে। হয় হয় ভাল, খুব ধুনীয়া এটা জাৰ্ণিটো। এনেই এতিয়া অকণমান এইবোৰ কথা পাতিলোঁ বাৰু, এতিয়া আপোনাৰ পাৰ্চনেল কথাও অলপ পাতোঁ। অন্য নহয় আৰু আপোনাৰ এনেই জন্ম তেজপুৰতে নে? নহয়, জন্ম মোৰ আমাৰ এই চাহ বাগানত দেউতাই কাম কৰিছিলে, টি গাৰ্ডেনত চাকৰি কৰিছিলে। আমাৰ জন্ম চাহ বাগিচাতে। কিন্তু মই এই কথাটো আমাৰ মাহঁতে কোৱা শুনিছিলোঁ আৰু মোৰ আৰু বাইদেউ এবছৰৰ ডিফাৰেণ্ট, মোৰ বাইদেউগৰাকী। গতিকে আৰু তেতিয়া ইতিমধ্যে আমাৰ মোতকৈ ডাঙৰ দাদা আছিলে। মই যেতিয়া জন্ম হৈছিলোঁ তেতিয়া দুইটা ল'ৰা ছোৱালীক ছোৱালীজনী আৰু মোক বাইদেউ আৰু মোক মায়ে চম্ভালিবলৈ দিগদাৰ হয়। ইটোক এবাৰ কিবা খুৱাব লাগিলে তাকো কান্দে, সিটোক খুৱাবলৈ এনেকুৱা এবছৰৰ ডিফাৰেঞ্চটো, গতিকে দিগদাৰ হৈছিলে। তাৰপিছত সেইখন বাগানত আমাৰিবাৰী বাগান বুলি কয়, আমাৰিবাৰী টি ষ্টেট, এই বালিপাৰা আৰু ৰঙাপাৰাৰ মাজত গৈ থাকিলে এই গাৰ্ডেনখন পায়। তাৰপিছত সেই গাৰ্ডেনখনত এগৰাকী মানুহ আছিলে গোলামতী বুলি, আৰু তেওঁৰ গিৰিয়েকৰ নাম আছিল গৰ্জন। সিহঁতৰ ল'ৰা ছোৱালী নাছিলে। তাৰপিছত আৰু সিহঁতে কি হয়, আমাৰ সেই গোলামতী বোলে মানুহজনী আমাৰ ঘৰত কাম কৰিছিলে বোলে, কিবা কিবি কাম কৰি দিয়ে চাগে আৰু তেনেকুৱা কাপোৰ চাপোৰ ধোৱা বা কিবা তেনেকুৱা আৰু সিহঁতৰ বাগানত এনেই গিৰিয়েকে কাম কৰে। তাই তেনেকৈ আহিছিলে। তাৰপিছত তাই বোলে কি হয়, নিচুকাবৰ কাৰণে ঘৰলৈ লৈ যায় বোলে, সিহঁতৰ ঘৰলৈ এটা মাক ছোৱালীজনীক দি বাইদেউক দি পেলাই মোক বোলে সিহঁতৰ ঘৰত বাগানৰ সিহঁতৰ কলনীত লৈ যায়, তাত শুৱাই থৈ দিয়ে, তাতে শুৱাই থৈ দিয়ে, সন্ধিয়া সময়ত লৈ আহে বোলে। দিনটো আপুনি তাতে থাকে? সিহঁতৰ তাতে থাকি যাওঁ বাগানৰ মাজত, লিভাৰ কোৱাৰ্টাৰ, কোৱাৰ্টাৰ নহয়, ঘৰ আৰু তেনেকৈ। তাৰপিছত আৰু তেতিয়া কান্দিলে চান্দিলে লাও পানীও খুৱাইছিল নেকি নাজানো আৰু মই ইমান কথা নাজানো, কিন্তু থৈছিলে বুলি এইটো জানো আৰু সেইখন আমাৰিবাৰীত জন্ম হোৱা কাহিনীটোত এটা কথা লাগে, মোৰ জীৱনৰ প্ৰথম জাৰ্ণিটো মোৰ ট্ৰেক্টৰ ট্ৰিপলে হৈছিলে। কাৰণ আমাৰিবাৰী টি ষ্টেটৰ পৰা পানীপুতা টি ষ্টেটলৈ এখন বাগানৰে দুটা ব্ৰাঞ্চ আছিলে,
ফুলবাৰী বাগানৰ হয় ফুলবাৰী বাগানখন মেইন হয় আমাৰি বাৰী আৰু পানীপোতা আমাৰি বাৰীত মোৰ জন্ম হৈছিল দেউতাৰ ট্ৰেন্সফাৰ হৈ গ'ল প্ৰমোশ্যন পাই পেলাই পানীপোতালৈ হয় এই যে আমাৰি বাৰীৰ পৰা পানীপোতালৈ যাব লাগে হয় আমাৰ গাড়ী ট্ৰেন্সফাৰ হ'লে গাড়ীত বুজাই টুজাই কৰি নাযায় আমাৰ বাগানৰ ট্ৰেক্টৰ এখন মানে বুজাই কৰিছিলে বস্তু বাহানি বোলে ট্ৰেক্টৰৰ ওপৰত বস্তু বাহানিৰ ওপৰত আলনাই চালনাই ধৰি পেলাই আমাক মানে এই হেৰি সেইখন বাগানলৈ লৈ গৈছে মই প্ৰথম বাগানৰ মাজত ট্ৰেক্টৰৰ মাজেৰে জাৰ্ণি কৰিছোঁ বোলে ভালেই লাগে সেইবোৰ মানে অলপ চলপ মনত আছে চাগে আপোনাৰ সেইবোৰ কিছুমান কথা কৈছে তেতিয়া কথাবোৰ ইমান মনত নাথাকে যদিও এনেই অকণমান কেতিয়াবা মনত পৰে আৰু কোনোবাই কৈ দিলে নাই এতিয়া যোৱাকালি মানে কালি কি হৈ গৈছিল সেইটো খুবকৈ মনত পেলাবলৈ দিগদাৰ কিন্তু মই ক্লাছ 4, 5, 6 কি হৈছিল সেইটো মনত থাকে তেতিয়া ফ্ৰেছ হৈ থাকে তাৰপিছত শিক্ষাও তাতে ল'লে মানে তাৰপিছত গাঁও আছিলে ওচৰতে সেই গাঁৱতে আমাৰ প্ৰাইমাৰী স্কুল পাইছিলোঁ তাতে পঢ়িলোঁ আৰু সৰুতে আমাকে একদম আৰম্ভণিতে আমাৰ ঘৰতে মাষ্টৰে পঢ়াইছিলে স্কুল নাছিলে কাৰণে তাৰপিছত এটা হেৰি অৱস্থাত এটা বয়সত নি পেলাই স্কুলত দি দিছিলে বাকী ঘৰতে আমাক পঢ়াইছিলে টিউশ্যন দি পেলাই মানে পঢ়াইছিলে ক খ চ খ বাগানৰ স্কুলত তেনেকৈ ভাল ফেচিলিটি স্কুল নাছিলে আৰু আৰু তাৰপিছতে আপোনাৰ অভিনয় মানে আপুনি মানে নিচা হিচাপে লৈছিলে নে পেচা হিচাপে? নাই সেইবোৰ নিচা পেচাটো মই বুজিয়ে নাপাওঁ তেতিয়াতো বুজিয়ে নাপায় কিন্তু আমি ধৰা স্কুলত স্কুলগতৰ এইবোৰ কিবা কিবি কৰিবলগীয়া হয় তেতিয়া মই হাইস্কুল যেতিয়া পাইছিলোঁ বালিপৰা হাইস্কুলত তেতিয়া ক্লাছ 5 মানত কিবা নৃত্য নাটিকা কাৰণে কিবা এখন হৈছিলে আৰু তাতো আমাক উলিয়াইছিলে মানে কিবা এটা দৃশ্যত আমাক উলিয়াইছিলে মহলাইছিলোঁ একো তেনেকৈ ডাইলগ চাইলগ নাছিলে কিবা মাকে গালি পাৰে তাৰপিছত গালি পাৰে কান্দিব লাগে মাকে সাৱটি ধৰে সিহঁতে এক্টিং চলি থাকে তেনেকুৱা এটা চিন কিবা এটা আছিলে আৰু সিমানখিনি মনত আছে কিন্তু যেতিয়া মই তেজপুৰলৈ আহিলোঁ বালিপৰা পঢ়াৰ পিছত তেজপুৰ একাডেমি যিখন আছিলে তাতে মই ক্লাছ 8ত নাম লিখালোঁ 8ৰ পৰা মই তেজপুৰত থাকোঁ আৰু সেই তেজপুৰত 9, 10, 11 এইবোৰ একাডেমিত থাকি পঢ়িছিলোঁ সেই সময়তে আমি একাংকিকা নাটক কৰিছিলে সেই একাংকিকা নাটক কৰে সেই আৰম্ভণি তেতিয়া আৰু সেই সময়তে লুকাই চুকাই চিনেমা চোৱা তাৰপিছত চিনেমাৰ চিনেমা নাচালে চিনেমাত যে লগাই থকা পোষ্টাৰবোৰ সেইবোৰ চোৱা সেইটোৱে আমাৰ কাম আছিলে আৰু বেলেগ আৰুতো নাই তেতিয়া তাৰপিছত লাহে লাহে প্ৰথম চিনেমা কোনখন কৰিলে আপুনি প্ৰথম আমি তেজপুৰত এখন ধুৰণিৰ ৰং বুলি এখন চিনেমা হৈছিলে প্ৰথম বুলি ক'লে আমি যিহেতু কেমেৰাৰ আগত চলিছিলে তাতো আমি মানে কাম কৰি দিছিলোঁ মানে আমাৰ গ্ৰুপটোৱে কিছুমান দৃশ্যত মানে কাৰোবাক হেল্প কৰি দিয়া কাৰোবাৰ কিবা বস্তু আনি দিয়া কৰ্মকৰ্তা মানে কি কাম তেতিয়া আমাক মানে এনেই উলিয়াই দিছিলে এই ৰাস্তা এনে ক্ৰছ কৰি যাওঁতে ইয়াক দি দিয়ে কোনোবা এটা দোকানী হিচাপে দোকানত মাল কিনিবলৈ গৈছে তেনেকুৱা কিবা এটা মানে আমাৰ মানুহবোৰক তেনেকৈ এংগেজ কৰিছিলে মোক এংগেজ কৰিছিলে বহি পেলাই কিবা এটা লিখি থাকিব লাগে এনেকৈ অফিচ এটাত সেইটোৱে মোৰ চখ আছিলে তেনেকুৱা তাৰপিছত চিন চেচে হৈ গ'ল একোৱেই নাই গতিকে কিন্তু এক্টিং বুলি ভালদৰে ওলাই অহা চিনটো মনত ৰখাকৈ সেইটো বহাগৰ দুপৰীয়াত হৈছিলে 1984 মানত সেইখনৰ পৰাই মানুহে পিছত অগ্নিস্নান আহি গ'ল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই দেখা মানে পালে তেখেতৰ চিনেমাবোৰ কৰিলোঁ তাৰপিছত আৰু এজনৰ পিছত এজন আহিলে জানু বৰুৱা আহি গ'ল জানু বৰুৱাই পালে তাৰপিছত দাৰা আহমেদ আছিলে প্ৰতিদান বুলি চিনেমা তাতো কৰিলোঁ আৰু পিছলৈ এনেকৈ আহি মুনীন বৰুৱাক পাই গ'লোঁ তাৰপিছত অন্যান্য মানুহবোৰক পালোঁ তেনেকৈ কৰি আহিছোঁ আৰু এই পিছৰ ফালেহে যেতিয়া মানে অকণমান চিৰিয়াছ ছবি কিছুমান চিৰিয়াছলি যেতিয়া লাহেকৈ ভাবিলোঁ মানুহে দেখোন ৰোলবোৰ ভালেই পায় কৰিব লাগিলে অকণমান এনেই কৰি দিলেতো মুখস্থ গাই পেলাই দিলেতো নহ'ব গতিকে অলপ ভালদৰে চিন্তা চৰ্চা কৰিব লাগে এই তেতিয়াহে মই অকণমান এইটোৰ বিষয়ত অকণমান চৰ্চা কৰিবলৈ ল'লোঁ কেনেকৈ কৰিব পাৰি ভাল ছবি চাবলৈ ল'লোঁ আৰু পাৰিলে 2-এখন কিতাপ গোটালে পঢ়িছোঁ চাইছোঁ কাৰোবাক সোধোঁ এনেকৈ আগবাঢ়িছোঁ
আৰু সম্পূৰ্ণ এবজৰ্ব হ'ব এইকাৰণে মই নোৱাৰিলোঁ চিনেমাত মানে পেচা হিচাপে ল'বৰ কাৰণে। মই যিহেতু মানে অকল চিনেমা কৰি সেই সময়ত খাই মানে পেট প্ৰবৰ্তাব নোৱাৰি, সেইকাৰণে মই চাকৰি সন্ধানত থাকিলোঁ। চাকৰিৰ কাৰণে মাজতে গ্ৰেজুৱেশ্যন লৈ পেলাই চাকৰিৰ সন্ধানত ইতিমধ্যে ভ্ৰাম্যমাণ ক্ষেত্ৰতো গ'লোঁ 2 বছৰমান। তাৰপিছত অন্য কিছুমান টেম্পৰাৰী ভেকেঞ্চি কিছুমান আছিলে, সেইবোৰতো কৰিলোঁ। মেডিকেল ৰিপ্ৰেজেণ্টেটিভ কৰিলোঁ, স্কুলত চাকৰি কৰিলোঁ। এনেকৈ কৰি তাৰপিছত আকৌ নতুন ভালদৰে যেনিবা এটা ফাইনেলি ইলেক্ট্ৰিচিটি বৰ্ডত মোৰ এটা চাকৰি হৈ গ'ল। গতিকে চাকৰি কৰি থকাৰ কাৰণে মই একদম ফুল টাইম চিনেমা দিব নোৱাৰিলোঁ। গতিকে আৰু চাকৰিটো যিহেতু মাহেকৰ মূৰত এটা দৰমহা দিয়ে, গতিকে আৰু ভৱিষ্যতলৈ মানে যিহেতু মোক সকাহ দিব, সেইকাৰণে চাকৰিটোত মই ভালদৰে মনোনিৱেশ কৰিলোঁ। আৰু প্ৰায় ক্ষেত্ৰত মানে চাকৰিৰ গইনাটো লৈ পেলাই মই বহুত কাম এৰিবলগীয়া হ'ল। সেইকাৰণে তথাপিও বহুত ছবি কৰিছে, বহুত কষ্ট কৰিলোঁ। বহুত কষ্ট, চাকৰি আৰু অভিনয় একেলগে দুইটা মানে সাংঘাতিক কথা। মই ক'ৰবাত এইবোৰ কথা কৈছোঁ, কেনেকৈ মেনেজ কৰিলে মানে কি ধৰা, আজিৰ দিনত অকণমান চাকৰিবোৰত এবচেণ্ট হোৱাটো অকণমান কঠিন। আমি কৰি থকা সময়ত অকণমান সহজে তুমি ইজনক মোৰ কলিগজনক কৈ দিলে হ'ল, কাইলৈ মই নাহোঁ, মোৰ এইখিনি কাম তুমি কৰি থ'বা, মই এদিন তোমাক মই ছুটি দিম। এটা আমাৰ মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙত থাকে। তাৰপিছত শুক্ৰবাৰে ধৰা মই নেক্সট ডে ছেকেণ্ড ছেটাৰডে বন্ধ থাকে, ছানডেটো বন্ধ হয়। ফ্ৰাইডে মানে মই কি হয়, কোনোবা এজনক কৈ পেলাই মোক কলিগক এইখিনি কাম মই তোমাক দি দিলোঁ, তুমি কৰিবা, মই আহিলে তোমাক মই ছুটি দি দিম। ফ্ৰাইডে মোক মানে হেল্প কৰি দিলে। মই ফ্ৰাইডে গুচি গ'লোগৈ। গুচি গৈ পেলাই গুৱাহাটীত থাকি শনিবাৰে দেওবাৰে কৰিলোঁ, সোমবাৰে কৰিলোঁ, মঙলবাৰে আহিলোঁ, আহি পেলাই কৰিলোঁ। এই 2টা দিন যে মোক হেল্প কৰি দিলে বাকীসকলে। তাৰপিছত মই তেওঁক হেল্প কৰিলোঁ। তেনেকৈ মানে মিলাই কাম কৰিলোঁ। তাৰপিছত আৰু অফিচত মানে চাকৰি কৰি থাকিলে অফিচত এইটো জানিবা, এতিয়া লিভ কিছুমান পায়, আৰ্ণ লিভ বুলি কয়, নিজৰ আৰ্জিত ছুটি। সেইবোৰ ছুটি মোৰ জমা হৈ থাকে। এনেকৈ মই নকৰোঁ, বেলেগ মানে অন্য নহ'লেও মানে কি হয়, অসুখ অশান্তি হ'লে এইবোৰ লাগে, বা মেডিকেল লিভো পায়, সেইবোৰ মানে ইউজ কৰিলোঁ। সেইবোৰ ইউজ কৰি পেলাই চিনেমাত গুচি যাওঁগৈ। আৰু যেতিয়া ছুটি নাথাকেগৈ বা স্ক্ৰিপ্ট ভাল নহয়, কৰিব মন নাযায়, তেতিয়া ছুটি নাই বুলি কৈ মানে এনেই কিমানখন, এনেইতো তেনেকেতো আপোনাৰ কাউণ্ট কৰি থোৱা নাই যে 50খন হৈ গৈছে, 50খন হৈ গৈছে। এতিয়াও 3খনমান আহিব। এতিয়া আৰু নেক্সট মানে আপুনি কিবা আহিবলগীয়া আছে 3খন। হয় নেকি? তেন্তে আকৌ চাগে আহিব লাগিব। কিতাপ বেলেগ, কিয় কিতাপ বেলেগ? তেন্তে সেয়ালৈও সাজু হৈ আছে একদম চাবলৈ। শ্বুটিং হৈ আছে, কমপ্লিট হৈ গ'ল। কমপ্লিটো হৈ গ'ল, খালি এখনৰ এডিটিং আছে, কি ডাবিং আছে, বাকী চব হৈ গ'ল। বাকী মানে সকলোবোৰ আৰু মানে আমি আৰু 3খন চাব পাম মানে নেক্সট। তাকে ৰৈ আছো আৰু এইটো দেখি মানে আৰু কেতিয়া আপোনাৰ মানে তেনেকুৱা চাওঁ চিৰিয়াছ কাহিনীকেইটা মানে কাহিনীবোৰ আটাইকেইখনৰ চিৰিয়াছ। ৰঘুপতি যেনিবা খুব মানে কমাৰ্চিয়েলি হেৰি হৈছে, সেইকেইখন কমাৰ্চিয়েল নহয়, কিন্তু ষ্টৰি লাইন খুব ভাল। আচলতে ময়ো মানে অভিনয় কৰি ভাল পাওঁ, কিন্তু এইফালে আকৌ শিক্ষয়িত্ৰীটো মোৰ ভাল লাগে। এতিয়া আপোনাৰ পৰা মই মানে আজি শিকিলোঁ যে মানে চাকৰি আৰু এইটো কেনেকৈ মেনেজ কৰিব লাগে। শিক্ষয়িত্ৰীত হয়তো অলপ মানে এইটোতকৈ অলপ ভাল হয়, কাৰণ আমাৰ টাইমটো অলপ কম হয়, যিহেতু 2টা মানলৈকে হয়। কিন্তু আপোনাৰতো বাৰু 5টা চাগে আছিলে তেনেকুৱা টাইম। 5টা পিছৰ ফালে অকণমান কাম বাঢ়ি গ'ল, গোটেই চৰকাৰী মানে পিছৰ ফালে ACB-টো ইলেক্ট্ৰিচিটি বৰ্ডৰ কোম্পানীলৈ আহি গ'লতো, তেতিয়া অকণমান কম্পিউটাৰবোৰ যেতিয়া আহি গ'ল, তেতিয়া কামৰ বোজাটো বাঢ়ি গ'ল, তেতিয়া অকণমান প্ৰব্লেম হৈছিলে। আৰু এনেকুৱাও হৈছে কাম মানে ইমান বেছি কাম হৈ যায় আৰু পেণ্ডিং ৰাখিব নোৱাৰি। এইবোৰ কাম মই ৰাতি মানে
11-12লৈকে কাম তাত শেষ নহয় মানে ঘৰত লৈ পেলাই কৰোঁ মানে উপায় নাই আৰু আপোনাৰ ইয়াতে এক্টিং স্কুল এখনো আছিলে আগতে অভিনয় স্কুল এখন য'ত মই সৰুতে আহিছিলোঁ আচলতে অৰুণাথ ছাৰৰ অৰ্ধাংগিনী আমাৰ স্কুলৰ টিচাৰ আছিলে বাইদেউ আছিলে তেখেত আৰু মই যেতিয়া আগতে ভেকশ্যন প্ৰতিযোগিতা কৰিছিলোঁ তেওঁ মানে খুব ভাল পাইছিলে আৰু তেনেকেই মোক ছাৰৰ ওচৰলৈ লৈ আহিছিলে গতিকে সেইটো হিচাপৰ পৰাও মোৰ মানে ব্যক্তিগত সম্পৰ্ক আছে তেখেতৰ লগত আৰু মই ছাৰৰ তাতেই প্ৰথম মানে অভিনয় যদি আজি কিবা এটা অকণমান হ'লেও কৰিবলৈ পাৰিছোঁ ছাৰৰ কাৰণেই পাৰিছোঁ কাৰণ ছাৰে মোক মানে তেতিয়া কোৱা মনত আছে প্ৰথম যেতিয়া আমি অভিনয় ক্লাছত আহি বহি আছিলোঁ ছাৰে আমাক কৈছে তোমালোকে দেখুওৱা বাল্টিং লৈ মানুহ এজনীয়ে কেনেকৈ যাব আমি তেতিয়া কি কৰিছোঁ বাল্টিংটো যোনফালে লৈছোঁ আমি মানুহকেইজনী মানে মানুহটো মানে গোটেইকেইটাই হালি দিছোঁ সেইটো ছাইডে কিন্তু একচুৱেলিটো সেইটো ছাইডে নাহালে বাল্টিংটো এফালে দূৰ খাই যাব আমি এনেকৈ উল্টা ফালে হালিব লাগে ছাৰে সেইদিনা আমাক দেখুৱাইছিলে যে মানে বাল্টিং লৈ মানুহজনী মানে কেনেকৈ প্ৰথম তুমি মানে বস্তুটো নথকাকৈ অভিনয় কেনেকৈ কৰিব পাৰা সেই কথাটো মোৰ এতিয়াও মনত আছে গতিকে মানে সঁচাকৈ ছাৰৰ পৰাই মানে মই প্ৰথম অভিনয়ৰ ক খ শিকাইছোঁ আৰু তেনেকুৱা বহুত ল'ৰা ছোৱালী শিকাইছে তেখেতে কাৰেঙৰ ডিগ্ৰী কৰিছিলোঁ আমি গতিকে সেই আৰু ছাৰে নিজেও কৰিছে এক্টিং স্কুলখন লাহে লাহে মানে কি মই এক্টিং স্কুলখন আচলতে ভালেই লাগিছিল তেতিয়া নাটকো কৰিছিলোঁ কৰিছিলোঁ আৰু পিছত মই কেইবাখনো নাটক তোমালোকক দি পেলাই কৰিছিলোঁ পিছৰ ফালে মোৰো ইমান ব্যস্ততা আহি গ'লগৈ ক্লাছবোৰ কৰিব নোৱাৰা হ'লোঁ তাৰপিছত ডেন্সৰ ল'ৰা ছোৱালীও বেছি হৈ গ'ল গতিকে মই মানে হেৰি নাপালোঁ মানে গেপ নাপালোঁ মানে কি হয় ছানডে'বোৰত সাধাৰণতে কৰিবলগীয়া হয় ছানডে তেতিয়া গোটেই কিন্তু ছানডে'বোৰত ডান্সৰ স্কুল ক্লাছ হৈ যায় মই থাৰ্ছডে লৈছিলোঁ থাৰ্ছডে আকৌ কিছুমানৰ আহিব নোৱাৰে তেনেকুৱা হৈ যায় সেইবোৰ এটা অসুবিধা হোৱাৰ কাৰণে লাহে লাহে সেইটো দুবছৰমানৰ পিছত 2 নে 3 বছৰমান থাকিলে তাৰপিছত বন্ধ হৈ গ'লগৈ বন্ধ কৰি দিলে আপুনি এতিয়াও আকৌ ডান্সৰ ক্লাছটো নাই ক'ভিডৰ পিছত ছোৱালীবোৰ নহা হৈ গ'ল আৰু এতিয়া সেই ৰুমটো আমি মোৰ এনেই প্ৰেক্টিছৰ কাৰণে ৰাখি থৈছোঁ আৰু সেইটো কথাৰ কাৰণে ছাৰহঁতৰ ইয়াতে ছাৰৰ অৰ্ধাংগিনী আৰু ইয়াতে তেখেতৰ অৰ্ধাংগিনীৰ লগত ফটো তথা মানে বহুত ছাৰলৈ বঁটা আহিছে চাগে মই এয়া দেখিছোঁ আপোনালোককো মই দেখুৱাই দিম সুন্দৰভাৱে ৰুমটো এবাৰ ভিডিঅ' কৰি পেলাই বিৰাট ধুনীয়াকৈ সজাই থৈছে সকলোবোৰ স্মৃতি গতিকে আজি মানে মই তেতিয়াৰ পৰা ৰঘুপতিখন চাই মানে মই কেতিয়া আপোনাৰ ওচৰলৈ আহোঁ কেতিয়া আপোনাৰ ওচৰলৈ আহোঁ তেনেকুৱা লাগি আছিলে ৰঘুপতিটো বাৰু ঠিকে আছে মই তুমি আহিছা কাৰণে মই এনেই তোমাক মানে ইনফৰ্মেলি কথাটো কৈ আছোঁ ৰঘুপতি বাৰু খুব মানে মানুহে হিট হৈ আছে চিনেমাখন হিট হৈ আছে মোৰ কেৰেক্টাৰটোৱে মানে বহুত মানুহক আকৰ্ষিত কৰিছে সেইটো এটা বেলেগ কথা কিন্তু মই মোৰ এৰি অহা কালচোৱাত কিন্তু এনেকুৱা কিছুমান ছবি আছে যিবোৰ ছবিত অভিনয়খিনি কিন্তু অকণমান খুব মানে অথল বুলি ছবিখন আছিলে তাত সেইখনত মই এটা এলজাইমাৰ ৰোগী ৰোল কৰিছিলোঁ তেতিয়া মোৰ বয়স অকণমান কম আছিলে কিন্তু মই 70+ এক্টিং এটা কৰিছিলোঁ তেতিয়াই আৰু সেইখনত মই প্ৰাক চিনে এৱাৰ্ডত বেষ্ট ছাপৰ্টিং এক্টৰ পাইছিলোঁ তাৰপিছত আৰু আকৌ ভাল তেনেকৈ মিলিন বৰুৱাৰ এখন নাটক আছিলে চিনেমা আছিলে প্ৰভাতী পক্ষীৰ গান সেইখন চিনেমা এতিয়াও ইউটিউবত আছে সেইখনত মই চিনেমা হলত টিকেট ব্লেক কৰা ব্লেকাৰ আছিলোঁ আজি ইমান সময় আচলতে আপোনাৰ প্ৰাক চিনে এৱাৰ্ডৰ কথাও গম পালোঁ আপুনি কেইখন ছবিৰ কাৰণে পালে এবাৰ কৈ দিয়ক কোনকেইখন ছবিৰ কাৰণে প্ৰাক চিনে ৰিচেণ্টলি মানে মোৰ শেষ গান আৰু মেড ইন নলবাৰী বুলি আছিলে এই দুইখনতে মই বেষ্ট এক্টৰ হৈছিলোঁ গতিকে এইটো যোৱা 27 মে' তাৰিখে হৈছিলে 27 মে' তাৰিখে হৈ পেলাই এৱাৰ্ডবোৰ আছে এইফালে মই দেখুৱাম আপোনালোকক তাৰ আগতেও মই প্ৰাক চিনে এৱাৰ্ডৰ পৰা আৰু পাইছোঁ কেলেণ্ডাৰত পাইছিলোঁ অথিল বুলি চিনেমাখনত পাইছিলোঁ তাৰপিছত আৰু জীৱন বাটৰ লগৰীখনত মই সেইখনত মানে চৰকাৰীভাৱে পাইছিলোঁ সেইখনতো আপোনাক সাংঘাতিক এক্টিভ লাগিছে মানে বিৰাট ধুনীয়া কেৰেক্টাৰ এটা কৰিছে এজন মানে আদৰ্শ খেতিয়ক বিৰাট ধুনীয়া আছিলে বিৰাট ভাল লাগে জীৱন বাটৰ লগৰীখন চাই পেলাই বিৰাট ভাল লগা চিনেমা
সেইটোৱে আৰু খুব চলিছিলে এখন চলিছিলে হয় হয় গতিকে আজি মানে ইমানখিনি সময় আপুনি ইমান ব্যস্ততাৰ মাজতো হয় অলপ আগতে ছাৰৰ ইণ্টাৰভিউ লৈ গৈছেহি নিউজ চেনেলখিনিও আৰু লগতে আহিয়ে আছে এইকেইদিন এইখনৰ পৰা আৰু ছাৰৰ সদায় ব্যস্ততা চলি আছে গতিকে তাৰ মাজতো ইমানখিনি সময় আমাক দিয়াৰ বাবে ছাৰক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ চেনেলৰ প্ৰথম ইণ্টাৰভিউ হিচাপে মই যে ছাৰক ল'ব পাৰিলোঁ সেইটো মোৰ কাৰণে মানে সাংঘাতিক গৌৰৱৰ কথা গতিকে খুব ভাল লাগিল ছাৰ কথা পাতি বাকী আকৌ আমি বহুত কথা পাতিবলগীয়া আছিলে এটা ভিডিঅ'টো পাতিব নোৱাৰোঁ গতিকে যিয়ে নহওক ভাল লাগিল যিমানখিনি কথা পাতিলোঁ তাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিঅ'টি ইমানখিনিতে মানে সমাপ্ত কৰিবলৈ ওলাইছোঁ আৰু ধন্যবাদ তোমালোকলৈ মোৰ আশীৰ্বাদ থাকিল ধন্যবাদ এতিয়া ছাৰ মোৰ নতুন চেনেল যিহেতু গতিকে আপুনি এবাৰ সকলোকে মোৰ তৰফৰ পৰা এবাৰ অনুসন্ধানী বাৰ্তালাপ হয় সন্ধানী মন অনুসন্ধানী বাৰ্তালাপ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আমাৰ এইটো অনুৰোধ থাকিলে ধন্যবাদ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কিন্তু দেই আৰু মৰম আৰু আশীৰ্বাদ ৰূপে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে মোৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ বেল আইকনটিও স্পৰ্শ কৰিবলৈ নাপাহৰিব ধন্যবাদ